হেল্ল' ক্লাছ 10 আজি আমি পঢ়িম তোমালোকৰ ভূগোলৰ অসম ভূগোল পাঠৰ পাৰ্ট 5 আৰু সেয়া হৈছে অসম সম্পদৰ ওপৰত আমাৰ অসমত থকা সম্পদখিনিৰ ওপৰত আমি পঢ়িম তো অসম সম্পদ বুলি যিটো পাৰ্ট হয় 4.3 তাতে বহুত কেইটা ভাগ আছে তাৰে প্ৰথম ভাগটো হৈছে প্ৰকাৰ আৰু বৈশিষ্ট্য সম্পদ কি কি প্ৰকাৰৰ আছে আৰু তাৰ বৈশিষ্ট্যখিনিৰ ওপৰত আমি পঢ়িম তো পঢ়িবৰ জগতে আমি জানিব লাগিব যে একচুৱেলি সম্পদ কাক বোলে তো সম্পদ হ'ল কি যে আমাৰ পৰিৱেশত থকা সেইবোৰ দ্ৰব্য বা বস্তু যিবিলাক ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু অভিলাষ পূৰ কৰিব পাৰোঁ তাকে সম্পদ বোলে মানে আমাৰ চাৰিওফালে যিমানবোৰ বস্তু আছে যিমানবোৰ যিফালে চকু দিলে যিবোৰে পৰে এই প্ৰত্যেকবোৰ বস্তু আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ এই প্ৰতিটো বস্তু আমি এই প্ৰতিবিলাক বস্তু আমি ব্যৱহাৰ কৰোঁ আমাৰ যি অভাৱ সেই অভাৱ দূৰ কৰিবলৈ আমাৰ কিছুমান অভিলাষা থাকে সেইবোৰ পূৰ কৰিবৰ কাৰণে গতিকে আমাৰ চাৰিওফালে থকা বস্তুবিলাক যিয়ে আমাৰ কি কৰে অভাৱ পূৰ কৰে অভিলাষা পূৰণ কৰে সেই গোটেইবোৰ বস্তুকে আমি কি বুলি ক'ব পাৰোঁ সম্পদ নেক্সট আহিলে প্ৰকাৰ আৰু বৈশিষ্ট্যতে আছে 53 পইণ্ট কৰি দিলোঁ সেইটো হ'ল যে সম্পদৰ প্ৰকাৰ তো আমাৰ চাৰিওফালে যে সম্পদবোৰ আছে বস্তুবোৰ আছে এই বস্তুবোৰক আমি মেইনলি দুটা ভাগত ভাগ কৰোঁ প্ৰধানকৈ দুটা ভাগত ভাগ কৰা গৈছে এটা হ'ল প্ৰাকৃতিক সম্পদ আনটো হৈছে মানৱ আৰু মানৱ সৃষ্ট সম্পদ প্ৰাকৃতিক সম্পদ বুলি কওঁতে প্ৰকৃতিৰ পৰা আমি ডাইৰেক্ট যিবোৰ বস্তু পাওঁ সেইবোৰ প্ৰাকৃতিক সম্পদত আহে মানৱ আৰু মানৱ সৃষ্ট সম্পদত মানৱ মানে আমি মানুহ এটা সম্পদ হয় দেই কাৰণ আমি বহুত কামৰ বস্তু আমি বহুত কাম কৰিছোঁ গতিকে মানুহ আমাৰ কাৰণে সম্পদ আমাৰ বিভিন্ন ধৰণৰ কাম কৰিবৰ কাৰণে মানুহৰ প্ৰয়োজন গতিকে সেই দৃষ্টিকোণেৰে মানুহ আমি এক প্ৰকাৰৰ কি হয় সম্পদ আৰু মানুহৰ দ্বাৰা যিবোৰ বস্তু আমি বনাইছোঁ মানৱ সৃষ্ট যিবোৰ বস্তু সেও আমাৰ কাৰণে কি সম্পদ এতিয়া ইয়াত প্ৰাকৃতিক সম্পদ যিটো আছে এই প্ৰাকৃতিক সম্পদটোক আকৌ দুই প্ৰকাৰে ভগোৱা গৈছে এটা হৈছে নৱীকৰণ আৰু আনটো হৈছে অনৱীকৰণ নৱীকৰণ শব্দটোৰ মানেটো হ'ল তোমাৰ কথা নৱীকৰণ যিটো ৱৰ্ড বা নৱীকৰণেনো কি বুজায় সেইটো আমি প্ৰথমতে ক্লিয়াৰ কৰিব লাগিব তো আমাৰ চাৰিওফালে যিবিলাক বস্তু আছে যিমানবোৰ বস্তু আছে তাৰে কিছুমান কি হয় আমি বাৰে বাৰে ইউজ কৰি থাকিব পাৰোঁ তো বাৰে বাৰে ইউজ কৰি থাকিব পাৰোঁ কাৰণে তেনেকুৱা বস্তুবোৰক আমি নৱীকৰণ সম্পদ বুলি ক'ম প্ৰকৃতিৰ পৰা পোৱা কিছুমান বস্তুক আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰোঁ যেনে পানী সৌৰশক্তি বতাহ ইয়াক আমি বাৰে বাৰে ইউজ কৰি থাকিব পাৰোঁ তো এনেকুৱা প্ৰাকৃতিক সম্পদক আমি কি বুলি ক'ম নৱীকৰণ প্ৰাকৃতিক সম্পদ আকৌ তোমাৰ কিছুমান বস্তু আছে যিবিলাক আমি এবাৰ ইউজ কৰিব পাৰোঁ তাক বাৰে বাৰে আৰু ইউজ কৰিব পৰা নাযায় বাৰে বাৰে ইউজ কৰিব পৰা নোযোৱাৰ পিছত আমি মানে খুব ইউজটো তাৰ লগত বেছিভাগে আমি জড়িত সেইবোৰ হ'ল যেনে তোমাৰ খনিজ পদাৰ্থ কয়লা তেল প্ৰাকৃতিক গেছ এইবোৰ কি হয় এবাৰ ইউজ কৰাৰ পিছত আৰু তাক ব্যৱহাৰ কৰিব নোৱাৰি এবাৰ ইউজ হৈ গ'ল আৰু তাক আৰু পুনৰ আমি ঘূৰাই নাপাওঁ তো যিবোৰ বস্তুক আমি ব্যৱহাৰ কৰোঁ যিবোৰ প্ৰাকৃতিক সম্পদক আমাৰ চাৰিওফালে থকা যিবিলাক প্ৰাকৃতিক সম্পদ যিবোৰ প্ৰাকৃতিক সম্পদ আমি বাৰে বাৰে ব্যৱহাৰ কৰোঁ সেইবোৰক কোৱা হয় নৱীকৰণ প্ৰাকৃতিক সম্পদ আৰু যিবিলাক প্ৰাকৃতিক সম্পদ আমি বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইবিলাকক কোৱা হয় অনৱীকৰণ প্ৰাকৃতিক সম্পদ তো ইয়াৰ পৰা এই তোমালোকৰ কিতাপত থকা প্ৰকাৰ আৰু বৈশিষ্ট্য অংশৰ এই তিনিটাই পইণ্ট হৈ যায় 52, 53, 54 যিটো মই নিজে পইণ্ট দি লিখিছোঁ এই পইণ্টকেইটা কিয় দিছোঁ তোমালোকে গম পাবা নেক্সট ভিডিঅ' চালে কাৰণ এই পইণ্টৰ পৰা কি কি কুৱেশ্যন হ'ব পাৰে যেতিয়া মই আলোচনা কৰিম তেতিয়া মই কৈ দিম যে এই কুৱেশ্যনটোৰ আনচাৰ আমুকটো পইণ্ট চ' এই পইণ্টকেইটা সেইকাৰণে দিয়া গৈছে তো এইখিনিত আমি মনত ৰাখি থাকিব লাগিব যে সম্পদ কাক বোলে তাৰপিছত আমি জানিব লাগিব সম্পদৰ প্ৰকাৰ এই সম্পদৰ আকৌ প্ৰাকৃতিক সম্পদ যি আছে তাৰো কিছুমান প্ৰকাৰ আহে আৰু সেই প্ৰকাৰ দুটা হ'ল কি যে নৱীকৰণ আৰু অনৱীকৰণ নৱীকৰণ আৰু অনৱীকৰণৰ ওপৰত প্ৰশ্ন বহুত হয় যে নৱীকৰণ কাক বোলে অনৱীকৰণ সম্পদ কাক বোলে এইবোৰ কুৱেশ্যন হয় ইহঁতৰ পাৰ্থক্য আহে বা পৰীক্ষা তোমাক MCQ দি দিব পাৰে যিকোনো এটা সম্পদ লিখি দিলে ধৰি লোৱা পানী কি বুলি লিখি দিলে বোলে পানী কুৱেশ্যন সুধিছে যে পানী কেনেকুৱা ধৰণৰ সম্পদ ফাৰ্ষ্ট অফ অল পানীটো প্ৰাকৃতিক সম্পদ হয় কিন্তু আৰু যদি ভিতৰলৈকে যদি তোমালোকে ক্লাছ 10ত পঢ়া প্ৰাকৃতিক সম্পদ হয় কিন্তু প্ৰাকৃতিক সম্পদৰ কোনটোত পৰে পানীটো প্ৰাকৃতিক সম্পদৰ নৱীকৰণ প্ৰাকৃতিক সম্পদত পৰে কাৰণ আমি পানী বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰোঁ তাৰপিছত আহিল তোমালোকৰ কিতাপত 4.3.2 আছে প্ৰাকৃতিক সম্পদৰ ভাগটো ইয়াত আমি প্ৰাকৃতিক সম্পদৰ বিষয়ে পঢ়িম তো আচলতে কি লিখা আছে বা কিতাপখনত আৰম্ভণিতে দিছে কি যে প্ৰাকৃতিক সম্পদৰ ওপৰত যদি আমি ধাৰণা কৰিবলৈ যাওঁ আমাৰ প্ৰাকৃতিক পৰিৱেশ অঞ্চলভেদে ভিন্ন ভিন্ন হোৱা বাবে প্ৰাকৃতিক সম্পদসমূহ প্ৰকাৰ গুণাগুণ বিতৰণ বেলেগ বেলেগ তাৰমানে আমাৰ ইণ্ডিয়াখন তোমালোকে চবেই জনা ভাষাৰ ফালৰ পৰা হওক জাতিৰ ফালৰ পৰা হওক জনজাতিৰ ফালৰ পৰা হওক
সকলো দিশৰ পৰাই কি হয় ভিন্নতাৰে ভৰা গতিকে এই ক্ষেত্ৰত প্ৰকৃতিৰ পিছত নাই আমাৰ যি প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশটো কি হয় ভিন্নতাৰে ভৰা সেইকাৰণে আমাৰ প্ৰাকৃতিক সম্পদত আমি বহুত ডিফাৰেঞ্চ পাওঁ প্ৰকাৰৰ পৰা গুণাগুণৰ পৰা বিতৰণৰ পৰা সকলোতে আমি ডিফাৰেঞ্চ কিছুমান পাওঁ তো এই যি আমাৰ প্ৰাকৃতিক সম্পদ আছে এই সম্পদৰ আমি যি ভিন্নতা তাক যদি চাবলৈ যাওঁ তো প্ৰাকৃতিক সম্পদৰ প্ৰধান ভাগত তোমাৰ আহি গ'ল ধৰি লোৱা ভূমি তাৰপিছত আহিল বন তাৰপিছত আহিল খনিজ তাৰপিছত আহিল জল তাৰমানে আমাৰ প্ৰধান সম্পদ কেইটা কি প্ৰধান প্ৰাকৃতিক সম্পদ কেইটা কি যদি সোধে তে ভূমি বন খনিজ আৰু জল এইবোৰতো কিন্তু আমি ভূমিত বন খনিজ জল এই গোটেইবোৰতো আমি কি হয় ভিন্নতা দেখিবলৈ পাওঁ তো প্ৰথমতে আমি পঢ়িম ভূমিৰ ওপৰত ভূমি আমাৰ অসম ভূগোল পঢ়িছোঁ গতিকে আমি আমাৰ অসমৰ ভূমিৰ যদি চাবলৈ যাওঁ অসমৰ ভূমি 5 প্ৰকাৰৰ নদী সমভূমি পলসুৱা মাটি গিৰিপদ মাটি পাহাৰীয়া মাটি কংকৰ মাটি গতিকে প্ৰাকৃতিক সম্পদৰ ভিতৰত প্ৰধান সম্পদ হ'ল ভূমি আৰু এই অসম ভূমিক আমি 4 ভাগত ভাগ কৰিছোঁ এটা হ'ল কি নদীৰ সমভূমি পলসুৱা মাটি নদীৰ অঞ্চলৰ যিখিনি ওচৰৰ যিখিনি মাটি হয় সেইখিনি তোমালোকে মনত ৰাখিবলৈ তেনেকৈ চাবা শব্দবোৰ সহজ কৰি ল'বা বুজি ল'বা গিৰিপদ মাটি গিৰি মানে পাহাৰ বা ওখ পাহাৰী আমাৰ নৰ্থ ইষ্টখন বা আমাৰ মানে অসমৰ আশে পাশে পৰ্বত পাহাৰেৰে ভৰা গতিকে ডেফিনেটলি পৰ্বতৰ আশে পাশে যিখিনি মাটি থাকিব সেইখিনি এটা বেলেগ ধৰণৰ মাটি হ'ব পাহাৰৰ মাটিবোৰ বেলেগ হৈ যায় আৰু কংকৰ মাটি মানে শিল অলপ যিবোৰ মাটিত পৰিমাণ বেছি শিলৰ তেনেকুৱা মাটি কংকৰ মাটি বুলি কোৱা যায় তাৰপিছত তোমাৰ আহিলে এই যি 4 প্ৰকাৰৰ আমি মাটি পঢ়িলোঁ তাৰে ভিতৰত তোমাৰ যিটো পলসুৱা মাটি তাৰ গুৰুত্ব বেছি কিয় কাৰণ এই পলসুৱা মাটিটো আমাক অৰ্থনৈতিক দিশতো সহায় কৰে সেইকাৰণে এই পইণ্ট তুমি জানিব লাগিব যে অৰ্থনীতিৰ দিশৰ পৰা পলসুৱা মাটিৰ গুৰুত্ব বেছি আৰু পলসুৱা মাটি 2 প্ৰকাৰৰ এটা হ'ল নতুন পলসুৱা মাটি আনটো হ'ল পুৰণি পলসুৱা মাটি নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি মানে হ'ল কি যেতিয়া আমাৰ ইয়াতে ধাৰাসাৰ বৰষুণ হয় বানপানী হয় তো নদীবোৰ উপচি পৰি পানী সকলোফালে বিয়পি গ'লে তাক আমি বানপানী কওঁ তে বানপানী কি কৰে পাহাৰ বা অন্য অঞ্চলৰ বিভিন্ন ধৰণৰ মাটি লগত বুৱাই আনে ফলত নতুন নতুন জেগাত পলস পৰা বুলি আমি কওঁ পানী হোৱাৰ কাৰণে তো তেনেকুৱা বানপানীৰ ফলত যিবোৰ নদী কাষৰীয়া অঞ্চলত মাটি জমা হয় সেই খেতি মাটি খুবেই ভাল হয় খেতিৰ কাৰণে গতিকে তেনেকুৱাক আমি কি বুলি কওঁ নতুন পলসুৱা মাটি আৰু পুৰণি যিবোৰ অঞ্চল বা য'ত তোমাৰ মাটি জমা হৈ আছে বহু বছৰৰ পৰা তাক আমি পুৰণি পলসুৱা মাটি বুলি কওঁ আৰু 2009 চনত 9 চন আৰু 2010 চনৰ ভিতৰত আমাৰ যিখন চৰকাৰী তালিকা ওলাইছিলে তাতে খেতি মাটিৰ কিমান আমাৰ অসমত আছে আমাৰ অসমৰ মুঠ মাটি 100% অসমৰ মুঠ মাটি 100% 35% মাটিত কি কৰা হয় খেতি কৰা হয় তো এই পইণ্টখিনিৰ ভিতৰত আমাৰ মনত ৰাখিবলগীয়া কথা কি হ'ল জানানে যে মনত ৰাখিবলগীয়া কথা হ'ল অসমৰ মাটি কেই প্ৰকাৰৰ বা ভূমি কেই প্ৰকাৰৰ আৰু এই 4 প্ৰকাৰৰ মাটিৰ ভিতৰত গুৰুত্বপূৰ্ণ বা অৰ্থনৈতিক দিশৰ পৰা গুৰুত্ব থকা মাটি কোনটো পলসুৱা মাটি তাৰ পিছত আহিল তোমাৰ অসমৰ কিমান শতাংশ মাটিত খেতি কৰা হয় তো অসমৰ 100%ৰ ভিতৰত 35% মাটিত খেতি কৰা হয় আৰু এই তথ্য দিছিল 2009 আৰু 2010 চন তাৰপিছত আমাৰ আহিব পঢ়িবলগীয়া প্ৰাকৃতিক সম্পদৰ প্ৰধান সম্পদৰ ভূমিটোতো পঢ়িলোঁ এবাৰ আহিব বনজ সম্পদৰ ওপৰত আমি বনজ সম্পদ পঢ়িব যাওঁতে প্ৰথমতে জানিব লাগিল যে অসমৰ যি অৰণ্য আছে কেই প্ৰকাৰৰ তো অসমৰ অৰণ্যক আমি মুঠতে 5 প্ৰকাৰত ভাগ কৰিছোঁ ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য নদী কাষৰীয়া অৰণ্য ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু ক্ৰান্তীয় শুক্ল পৰ্ণপাতী অৰণ্য এই 5টা ভাগত আমাৰ অসমৰ যিমানবোৰ অৰণ্য আছে সেই অৰণ্যক মেইনলি এই 5টা ভাগত ভাগ কৰা হৈছে এতিয়া 2011 চনত ঠিক আছে 2011 চনত ভাৰতৰ ৰাজ্যিক বন বিভাগৰ পৰা এটা প্ৰতিবেদন এটা প্ৰকাশ পায় আৰু এই প্ৰতিবেদনত এইটো প্ৰকাশ পায় যে আমাৰ অসমত ভাৰতবৰ্ষৰ
34% দেই 34% কি আছে বনাঞ্চল আছে আকৌ কৈছোঁ এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় ইয়াৰ ওপৰত পৰীক্ষা তোমালোকৰ কুৱেশ্যন অহাৰ চান্স আছে সেইটো হ'ল যে আমাৰ ভাৰতৰ ৰাজ্যিক বনৰ ফালৰ পৰা বিভাগটোৰ ফালৰ পৰা এটা প্ৰতিবেদন ওলাইছিলে কেতিয়া ওলাইছিলে 2011 চনত আৰু এই প্ৰতিবেদনৰ মতে আমাৰ অসমৰ বনাঞ্চল কিমান আছে 34% আৰু ইয়াক যদি আমি শতাংশৰ পৰা সংখ্যালৈ লৈ যাওঁ তেতিয়াহ'লে প্ৰায় 16,832 বৰ্গ কিলোমিটাৰ আমাৰ অসমত কি আছে বনাঞ্চল আছে আৰু 72% বনাঞ্চল সংৰক্ষিত বনাঞ্চল তাৰমানে এই যিটো 34 বনাঞ্চল গভৰ্ণমেণ্টে আমাক ক'লে যে অসমৰ ভাৰতৰ ভিতৰত 34% বনাঞ্চল কি হয় আছে এই 34ৰ আকৌ 100% লৈ যাই পেলা 72% তোমাৰ কি হয় সংৰক্ষিত বনাঞ্চল তো ইয়াত কোৱেশ্যন আহিলে এনেকৈ আহিব যে অসমৰ সংৰক্ষিত বনাঞ্চল কিমান শতাংশ 72% তাৰপিছত ইম্পৰ্টেণ্ট পইণ্ট হ'ল এই সংৰক্ষিত বনাঞ্চলসমূহ দুটা ভাগত মেইনলি ভাগ কৰা হয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে আৰু সংৰক্ষিত অভয়াৰণ্য হিচাপে তো ৰাষ্ট্ৰীয় উদ্যান আছে আমাৰ টোটেল 8খন আৰু সংৰক্ষিত অভয়াৰণ্য আছে কেইখন 20খন নেক্সট কুৱেশ্যন আহি গ'ল খনিজ সম্পদৰ ওপৰত ইয়াৰ পৰা পইণ্ট নম্বৰ 62 পৰা খনিজ সম্পদৰ কথা আৰম্ভ হ'ব তো অসমৰ খনিজ সম্পদত চহকী তোমালোকে চবেই জানা আৰু এই খনিজ সম্পদৰ ভিতৰত আমাৰ খনিজ সম্পদক আমি পনীয়া সোণ বুলি কওঁ মানে পেট্ৰল ডিজেল যি তো ইয়াক আমি পনীয়া সোণ বুলি কওঁ আৰু ভাৰতৰ ডিগবৈ তোমাৰ আটাইতকৈ ডাঙৰ শোধনাগাৰ বা আটাইতকৈ পুৰণি শোধনাগাৰটো আছিলে পইণ্ট নম্বৰ 63 কি দিছে ভাৰতৰ মুঠ খনিজ উৎপাদন 25% অসমে উৎপাদন কৰে এতিয়া আমাৰ ভাৰতত যিমান খনিজ পদাৰ্থ উৎপাদন হয় তাৰে 25% আমাৰ অসমে উৎপাদন কৰে 64 দিছোঁ অসমত পোৱা কয়লাৰ ছালফাৰৰ পৰিমাণ বেছি আমাৰ খনিজ সম্পদৰ ভিতৰততো আমি পনীয়া সোণ বুলি পেট্ৰল ডিজেলৰ কথা পঢ়িলোঁ তাৰপিছত আহি গ'ল কয়লা আৰু এই কয়লা উৎপাদনত আমাৰ অসম পিছত নহয় অসমৰ কয়লাৰ এটা প্লাছ পইণ্ট কি যে ইয়াত ছালফাৰৰ পৰিমাণ বেছি চূণশিলৰ কথা আহিল চূণশিল যি আমাৰ পাৰ্বত্য জিলাবোৰত পোৱা যায় দেই অসমৰ যিবোৰ পাৰ্বত্য জিলা আছে যিকেইখন তাতে চূণশিল পোৱা যায় 66 কামৰূপ জিলাৰ হালিমত লাখাপাৰাত পোৱা যায় তাৰপিছত তোমাৰ খনিজ মৃত্তিকা যদি যাওঁ ক'ত পোৱা যায় এই খনিজ মৃত্তিকা কাৰ্বি আংলং জিলাৰ শিলভেটা চিলনিজান আৰু দেওপানী অঞ্চলত পোৱা যায় হাচিমাটি নলবাৰী জিলাৰ পাগলাদিয়া নদীৰ পাৰৰ সোণখটা আৰু ভূটান খুটিত পোৱা যায় তো খনিজ মৃত্তিকাৰ বিষয়ে কুৱেশ্যন আহিব পাৰে পৰীক্ষাত তো খনিজ মৃত্তিকা ক'ত পোৱা যায় এইকেইটা পইণ্টে তোমালোকৰ কিতাপত থকা যিটো প্ৰাকৃতিক সম্পদৰ যিটো অংশ তাত সেইটো ইম্পৰ্টেণ্ট পইণ্ট হৈ যায় তাৰ ওপৰঞ্চি তোমাৰ ভাৰতৰ 1/3 অংশ জলসম্পদ ক'ত পোৱা যায় অসমত পোৱা যায় তাৰমানে কথাটো হ'ল এনেকুৱা যি প্ৰাকৃতিক সম্পদ আছে সেই প্ৰাকৃতিক সম্পদৰ প্ৰধান হ'ল ভূমি বন খনিজ আৰু জল আৰু তোমালোকৰ কিতাপখনত এই প্ৰাকৃতিক সম্পদৰ প্ৰধান এই অংশকেইটাৰ ভূমিৰ ওপৰত ভূমিৰ প্ৰকাৰ দিয়া আছে বনৰ ক্ষেত্ৰত অৰণ্যৰ ভাগবোৰ দিয়া আছে এইবোৰ আৰু খনিজ সম্পদৰ ক্ষেত্ৰত কয়লা পেট্ৰল এইবোৰৰ বিষয়ে উল্লেখ আছে আৰু খনিজ মৃত্তিকাৰ বিষয়ে উল্লেখ আছে তাৰপিছত আহিব তোমাৰ সম্পদৰ ভিতৰত পঢ়িবলগীয়া আমাৰ মানৱ সম্পদ বুলি যিটো ভাগ হৈ যায় তোমালোকৰ কিতাপখনত ভাগ হৈছে 4.3.3 সেই অংশটো বা সেই পেৰাগ্ৰাফটো পঢ়াৰ পিছত এই দুটা পইণ্টে তোমাৰ ইম্পৰ্টেণ্ট ওলাই 69 আৰু 70 যিটোক নাম্বাৰ দিছোঁ মই 69 আৰু 70 2001 চনৰ লোকপিয়লৰে অসমৰ জনসংখ্যা কিমান আছিল প্ৰায় 31 নিযুত এইটোৰ ওপৰত কুৱেশ্যন আহিছে পৰীক্ষাত আৰু 70ত আহিল ভাৰতৰ তুলনাত দেই অসমৰ জনসংখ্যা 2.58% আৰু ভাৰতৰ তুলনাত অসমীয়াত শিক্ষিতৰ হাৰ 73% এইবোৰৰ পৰা MCQ কুৱেশ্যন 1 নম্বৰ কুৱেশ্যন মানে বনিবই তাৰপিছত তোমাৰ কুৱেশ্যন আহি যায় মই নোট হিচাপে লিখাই থৈছোঁ এই যি শিক্ষিত 73% আছে এই 73%ৰ আকৌ 78% পুৰুষ শিক্ষিত
আৰু 67 হৈছে মহিলা যি শিক্ষিত। তাৰপিছত আমি যদি যাওঁ তোমালোকৰ কিতাপত নেক্সট পইণ্টটো আহি যায় 4.3.4 প্ৰাকৃতিক সম্পদৰ সংকট। তোমালোকে যদি কিতাপখন খোলা তেতিয়া দেখিবা 4.3.4ত লিখা আছে প্ৰাকৃতিক সম্পদৰ সংকট। তাৰে ভিতৰত টোটেল আমি পাওঁ পইণ্ট 71 দি পেলাই যিটো মই লিখিছোঁ প্ৰাকৃতিক সম্পদ নষ্ট হোৱাৰ কাৰণ, মেইন তাতে এইটোৱে পইণ্ট আহে বা এইটোৱে ইম্পৰ্টেণ্ট কথা। সেই পেৰাগ্ৰাফটোত যদি আমি পঢ়োঁ যে প্ৰাকৃতিক সম্পদৰ সংকট যিটো পেৰাগ্ৰাফ দিয়া আছে তাতে মেইনলি এইটোৱে আহে যে আমাৰ যি প্ৰাকৃতিক সম্পদ আছে, আমাৰ চাৰিওফালে যি প্ৰাকৃতিক সম্পদ আছে, এই প্ৰাকৃতিক সম্পদসমূহ নষ্ট হোৱাৰ মূল কাৰণ কি? 1 নম্বৰত হয় সম্পদ প্ৰদূষণ আৰু নষ্ট হোৱা। মানে আমি সম্পদবিলাকক সুন্দৰকৈ ব্যৱহাৰ কৰা নাই, তাক প্ৰদূষিত কৰিছোঁ। নেক্সটটো হ'ল তোমাৰ সম্পদৰ নাটনি, কাৰণ আমি তাক ভালকৈ ব্যৱহাৰ কৰা নাই। থাৰ্ড হ'ল গুৰুতৰ পৰিৱেশ আৰু আৰ্থিক সামাজিক সমস্যা। তো এই যিটো কিতাপত তোমালোকৰ 4.3.4 আছে প্ৰাকৃতিক সংকট, সম্পদসমূহৰ যিটো সংকট, তাক লৈ এই সংকটসমূহ হোৱাৰ কাৰণ আহিব পাৰে এই 3টা পইণ্ট লিখি দিলেই হৈ যাব।